অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 14 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। ডাইলগ মৰাতকৈ মোৰ লগত শিৱসাগৰত নিৰ্বাচনী যুঁজ দিয়ক মুখ্যমন্ত্ৰীয়ে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত এনেকুৱা ধৰণৰ বিস্ফোৰক মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আগবঢ়াইছে। ডাইলগ মৰাতকৈ শিৱসাগৰত মোৰ লগত নিৰ্বাচনী যুঁজ দিয়ক মুখ্যমন্ত্ৰীক থিয় হৰুৱাই দিম বুলি ঘোষণা কৰিছে অখিল গগৈ ডাঙৰীয়াই। হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছোঁ মই। অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰিছে বুলি উল্লেখ কৰিছে। হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্তত পীযুষ হাজৰিকা আহক। যদি হিমন্ত বিশ্ব শৰ্মা নাহে তেনেহ'লে শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগত পীযুষ হাজৰিকাক নিৰ্বাচনত থিয় হ'বলৈ অখিল গগৈ ডাঙৰীয়াই চেলেঞ্জ দিছে। এজনো যদি নাহে বিজেপিৰ সভাপতি আহক শিৱসাগৰত যুঁজ দিবলৈ। বিজেপিয়ে মোৰ বিৰুদ্ধে থিয় কৰোৱাজনৰ বিৰুদ্ধে খেলিবলৈকে লাজ লাগিছে বুলি অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে। শিৱসাগৰত মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাক নিৰ্বাচনী যুঁজ দিয়াৰ চেলেঞ্জ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। বিধায়ক অখিল গগৈয়ে ৰাজহুৱাকৈ প্ৰদান কৰিছে এই চেলেঞ্জ। ডাইলগ মৰাতকৈ শিৱসাগৰত মোৰ লগত নিৰ্বাচনী যুঁজ দিয়ক মুখ্যমন্ত্ৰীয়ে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত চেলেঞ্জ দিয়া দেখা গৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। PMAY ঘৰৰ নামত 10,000 টকা, অৰুণোদয় আঁচনিৰ নামত 3,000 পৰা 4,000 টকা, আঁচনিৰ নামত ৱাৰ্ড সদস্যৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী ঘৰ আৰু অৰুণোদয় আঁচনিক লৈ ইতিমধ্যে ঘুষ লোৱা সংঘটিত হৈছে। এই ঘটনা ক'ত সংঘটিত হৈছে সবিশেষ চাব পাৰিব। চৰকাৰী আঁচনিৰ নামত ধন লোৱাক লৈ ৰূপসীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হাতীজোৱা গাঁও পঞ্চায়তৰ চৌহদত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটো ইতিমধ্যে সংঘটিত হৈছে। ক্ষুব্ধ লোকে প্ৰসাৰ কৰে ৱাৰ্ড সদস্য তছলিমা নাছৰিনৰ স্বামীক। ৱাৰ্ড সদস্যৰ স্বামীয়ে হিতাধিকাৰীক দুৰ্ব্যৱহাৰ কৰালৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে। ৱাৰ্ড সদস্য তছলিমা নাছৰিনৰ বিৰুদ্ধে উঠিছে ধন সংগ্ৰহৰো অভিযোগ। PMAY ঘৰৰ নামত 10,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী ঘৰৰ নামত 10,000 টকা ঘুষ লোৱাৰ অভিযোগ উত্থাপন ইতিমধ্যে হৈছে। বহুতেই চৰকাৰী ঘৰক লৈ ঘুষ লোৱা সংঘটিত হৈছে। অৰুণোদয়ৰ আঁচনিৰ নামতো 3,000 পৰা 4,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে তছলিমা নাছৰিনৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত জাজৰি থানাত এজাহাৰ দাখিল ৰাইজে ইতিমধ্যে জাজৰি থানাত এজাহাৰ দাখিল কৰিছে। এই ঘটনা সন্দৰ্ভত চৰকাৰী আঁচনিৰ নামত ধন লোৱাক লৈ ৰূপসীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰী আঁচনিৰ নামত উল্লেখ্য যে PMAY অৰ্থাৎ চৰকাৰী ঘৰৰ নামত 10,000 টকা আৰু অৰুণোদয় আঁচনিৰ নামত 3,000 পৰা 4,000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী আঁচনিৰ নামত ধন লোৱাক লৈ ৰূপসী হাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। যিহেতু নতুন বছৰ আহিব ধৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে দিয়া দেখা গৈছে। যিহেতু আৰু কেইটামান দিন মাজত আছে, কেইটামান দিন পাছতেই 2026 চন ষ্টাৰ্ট হৈ যাব আৰু নতুন বছৰতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। 100 টকাতে লাভ কৰিব 1 কেজি দাইল, চেনি আৰু নিমখ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত নতুন আঁচনি আৰম্ভ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু 100 টকাতে এতিয়াৰ পৰা আপোনালোকে 1 জানুৱাৰীত 1 কেজি দাইল, চেনি আৰু নিমখ লাভ কৰিব। এতিয়া আপোনাৰ 117 টকা লাগে, জানুৱাৰীৰ পৰা কিন্তু 117 টকা নালাগে, ডাইৰেক্ট 100 টকাতে আপুনি এই সামগ্ৰীসমূহ পাই যাব। 1 জানুৱাৰীৰ পৰা ৰাজ্যত লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ। মূল্যবৃদ্ধিৰ মাজতে চৰকাৰৰ বৃহৎ সকাহ দৰিদ্ৰ লোকক। মাত্ৰ 100 টকাতে 67,63,246 গৰাকী হিতাধিকাৰীক চৰকাৰে দিব 1 কেজিকৈ মচুৰ দাইল, চেনি আৰু নিমখ। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। কেৱল চেনি, নিমখ আৰু দাইলেই নহয়, আপোনালোকে 300 টকাতো উজ্জ্বলা গেছৰ আপুনি ৰন্ধন গেছ পাবলৈ সক্ষম হ'ব 1 জানুৱাৰীৰ পৰা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰা দেখা গৈছে। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে। মুঠ 4বিধ সামগ্ৰী
সামগ্ৰী লাভ কৰিব প্ৰতি গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দেখা গৈছে। 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহিব এটা ভাল খবৰ। যদি আপুনি ৰেচন কাৰ্ড আছে আপোনাৰ, তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ। আপুনি 1 জানুৱাৰীৰ পৰা ৰেচনৰ দোকানৰ পৰা আপুনি মাত্ৰ 100 টকাত এই 4বিধ সামগ্ৰী লাভ কৰিব পাৰিব। মূল্যবৃদ্ধিৰ মাজতে চৰকাৰৰ বৃহৎ সকাহ দৰিদ্ৰ লোকক। মূল্যবৃদ্ধিৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰা দেখা গৈছে। আপুনি 1 জানুৱাৰীৰ পৰা আপুনি সুলভ মূল্যৰ দোকানৰ পৰা 4বিধ সামগ্ৰী লাভ কৰিব পাৰিব মাত্ৰ 100 টকাত। এতিয়া আপোনাৰ 117 টকা লাগে, তেতিয়া কিন্তু আপুনি 17 টকা সকাহ পাব। মাত্ৰ 100 টকাতে আপুনি 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ আৰু চাউলটো ফ্ৰী পাবই আপুনি। মাত্ৰ এই 4বিধ সামগ্ৰী আপুনি মাত্ৰ 100 টকা লৈ গ'লে আপুনি সুলভ মূল্যৰ দোকানৰ পৰা 1 জানুৱাৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে 16 ডিচেম্বৰত আদালতত সুশৰীৰে থিয় হ'ব সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত। 16 ডিচেম্বৰত জুবিন হত্যাকাণ্ডৰ প্ৰথমটো শুনানি আৰম্ভ হ'ব। 16 ডিচেম্বৰত জুবিন ঘটনাৰ বা জুবিন হত্যাকাণ্ডৰ প্ৰথমটো যি শুনানি আছে, সেই শুনানি 16 ডিচেম্বৰত আৰম্ভ হ'ব বুলি ঘোষণা কৰা হৈছে। শুনানিৰ প্ৰথম দিনটোতে সুশৰীৰে থিয় হ'ব লাগিব 7 অভিযুক্ত। শাস্তিৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 16 ডিচেম্বৰত। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাবে সাজু হৈছে অসম আৰক্ষী। ন্যায়ালয়ৰ ট্ৰায়েলত ওলাই পৰিব জুবিন হত্যাৰ আঁৰৰ আৰু বহু ব্যক্তি। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাবে সাজু হৈছে অসম আৰক্ষী। 16 ডিচেম্বৰত প্ৰথমটো শুনানি আৰম্ভ হ'ব। ন্যায়ালয়ৰ ট্ৰায়েলত ওলাই পৰিব জুবিন হত্যাৰ আৰু বহুত ব্যক্তি ওলাই পৰিব। ন্যায়ালয়ৰ ট্ৰায়েলত ওলাই পৰিব জুবিন হত্যাৰ আঁৰৰ আৰু বহুত ব্যক্তি। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাবে সাজু হৈছে অসম আৰক্ষী। ন্যায়ালয়ৰ ট্ৰায়েলত ওলাই পৰিব জুবিন হত্যাৰ আঁৰৰ বহু ব্যক্তি। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ বেষ্টনীৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে আৰু শাস্তিৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 16 ডিচেম্বৰত। আৰু উল্লেখ্য যে জুবিন গাৰ্গ ঘটনাৰ প্ৰথমটো শুনানি 16 ডিচেম্বৰত আৰম্ভ কৰিব। নতুন বছৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনিব এটা নতুন আঁচনি। নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। সাজু কৰক আপোনাৰ নথি পত্ৰ, কাৰণ ৰাজ্য চৰকাৰে 1 জানুৱাৰীৰ পৰা ৰাজ্যত এটা নতুন আঁচনি আনিব আৰু সেই আঁচনিটো ল'ৰাসকলৰ বাবে বা যুৱকসকলৰ বাবে ৰাজ্য চৰকাৰে আনিব। যিসকল যুৱক নেকি লিখা পঢ়া কৰি আছে, ছোৱালী যেনেকৈ নিযুত মইনা আঁচনি পাই আছে, ল'ৰাও এতিয়া নিযুত বাবু আঁচনি বা বাবু আঁচনি পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু এই আঁচনি 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন আৰু বৃদ্ধ পেঞ্চনৰ ধনো বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ আৰু 1 জানুৱাৰী তাৰিখে ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। আৰু বাবু আঁচনিৰ বাবে আপুনি সাজু হওক। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। যিহেতু যুৱতী মহিলাসকলে ইতিমধ্যে নিযুত মইনা আঁচনি পাই আছে, সেই নিযুত মইনা আঁচনিৰ লগতে ৰাজ্য চৰকাৰে যুৱকসকলৰ বাবে নিযুত বাবু বা বাবু আঁচনি 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন, বৃদ্ধ পেঞ্চনৰ ধনো বৃদ্ধি পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু 1 জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ ধনো বৃদ্ধি পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে। আপোনালোকে বহুতেই জানে, তেওঁ উল্লেখ কৰিছে যে 1 জানুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ ধন হ'ব পাৰে 3100 টকালৈকে বৃদ্ধি পাব পাৰে। গতিকে অৰুণোদয় হিতাধিকাৰীৰ কাৰণে এটা ভাল খবৰ। 1 জানুৱাৰীলৈকে বা আপোনালোকে ডিচেম্বৰ মাহত যিসকলে টকা পাইছে, সেইসকলে জানুৱাৰী মাহলৈকে আপোনালোকৰ অপেক্ষা কৰিব লাগিব। জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি পাব বা অৰুণোদয় হিতাধিকাৰীক এটা ভাল খবৰ দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল। গতিকে জানুৱাৰী মাহলৈকে আপোনালোকৰ অপেক্ষা কৰিব লাগিব। মাজত কেইটামান দিন বাকী। জানুৱাৰী মাহতেই ৰাজ্যত ন আঁচনি আৰম্ভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব বুলি তেওঁ ঘোষণা কৰিছে। গতিকে এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ৰাতিপুৱা যিটো খবৰ আপলোড কৰিছিলোঁ তাত বহুখিনি খবৰ আপোনালোকে জানিব পাৰিব। সেই এই ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত পাই যাব, তাৰ পৰা আপোনালোকে চাই ল'ব। দুয়োটা ভিডিঅ' একেলগে চালে আজিৰ দিনটোৰ গোটেইখিনি খবৰ আপোনালোকে মোৰ চেনেলতে পাই যাব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।